ওকে আটাই মাইক বিলাক ভালকে চাই লোৱা যাতে মোৰ অডিওটো শুনি পাইছা নে নাই তোমালোকে আৰু মোক দেখা পাইছা নে নাই তোমালোকৰ যদি কিবা ওকে গুড ইভিনিং কংকনা আজি আমি এটা ডেমো ক্লাছ এতিয়া আৰম্ভ কৰিব লৈছো ক্লাছটো বেছি দীঘলীয়া নহয় আজি বিকজ ইয়াত 40 মিনিটছৰহে অপশ্যন আছে নেক্সট যেতিয়া ক্লাছবোৰ আমাৰ হ'ব আমি দুটা লিংক পঠাম তোমালোকে আটাই মোৰ মাতটো শুনি পাইছা আৰু মোক দেখা পাইছা ওকে ঠিক আছে তোমালোকৰ যদি কিবা যদি কোৱেশ্চন থাকে তেতিয়াহলে তোমালোকে হেতু সময়ত তোমালোকে আনমিউট কৰিবা বাকি সময়ত তোমালোকে পৰাপক্ষত মাইকটো কি কৰিবা মিউট কৰি ৰাখিবা ঠিক আছে মই যেটা ক্লাছটো লৈ থাকো ওকে ঠিক আছে ৰাজ সো আমি বেছি দেৰি নকৰো ক্লাছটো আৰম্ভ কৰি দিও মানুহবিলাক এড হৈ থাকিব কিবা কৈছা মাইক বিলাক আটাই অফ কৰি ৰাখিবা যেতিয়া মানে ক্লাছটো চলি থাকে আৰু যদি কিবা তোমালোকৰ কোৱেশ্চন থাকে হেতু সময়ত তোমালোকে মাইকটো অন কৰি পেলাই কোৱেশ্চনটো সুধিব পাৰিবা ওকে এতিয়া মই তোমালোকক স্ক্ৰীনখন অন কৰি দেখাই আছো স্ক্ৰীন শেয়াৰ কৰি আছো আটাই স্ক্ৰীনখন দেখিবলৈ পাইছা চাগে আমি ক্লাছ 12 এটা বহুত ইন্টাৰেষ্টিং চেপ্টাৰ ঠিক আছে চেপ্টাৰ ইয়াৰ 6 molecular basis of inheritance এইটো চেপ্টাৰ মই বাছি লৈছো ডেমো ক্লাছৰ কাৰণে তোমালোকে মাইক বিলাক অফ কৰি ৰাখিবা নিজৰ নিজৰ যদি বেলেগ কোৱেশ্চন নাথাকে ঠিক আছে যাতে ক্লাছটোত বেলেগ ডিস্টার্ব নহয় আটাই মাইক বিলাক মিউট কৰি ৰাখিবা ওকে এতিয়া চোৱা আমি আৰম্ভ কৰিছো মলিকুলাৰ বেসিস অফ ইনহেৰিটেন্স কি হয় আসলতে মলিকুলাৰ বেসিস অফ ইনহেৰিটেন্স ইয়াত কোনটো মলিকুলাৰ কথা আমাক কোৱা হৈছে আৰু ইনহেৰিটেন্স মানেনো কি ঠিক আছে ইয়াত কোনটো মলিকুলাৰ কথা আমাক কোৱা হৈছে আৰু ইনহেৰিটেন্স মানে কি হয় আমি এইখিনি কথা প্ৰথমতে বুজিব লাগিব প্ৰথমতে আমি লৈছো ইনহেৰিটেন্স বোলা বস্তুটো কি এইটো আমি প্ৰথমতে বুজি লওঁ ঠিক আছে কোনোবা এটা চৰিত্ৰ যদি এটা জেনাৰেশনৰ পৰা নেক্সট জেনাৰেশনলৈকে যায় তাকে আমি কি কওঁ ইনহেৰিটেন্স বুলি কওঁ বংশানুক্ৰমে এটা চৰিত্ৰ যদি নেক্সট জেনাৰেশনলৈকে যায় তাক আমি কি কম ইনহেৰিটেন্স ধৰা পিতৃ মাতৃৰ পৰা যিবিলাক চৰিত্ৰ লৰা ছোৱালীলৈকে যায় বা তোমালোকে ক'ব পাৰা যিকোনো জীৱ গৰু ছাগলীৰ পৰা তাত কি হ'ব এটা জেনাৰেশনৰ পৰা নেক্সট জেনাৰেশনলৈকে কিবা চৰিত্ৰবিলাক কেনেকুৱা হ'ব পাৰে ধৰা গাৰ স্কিনৰ কালাৰ হ'ব পাৰে চুলিবোৰ কেকুৰা হয় নে সিধা হয় সেইবিলাক গুণ হ'ব পাৰে হয় নে নহয় কিমান ওখ হয় সেইবিলাক বস্তু চৰিত্ৰ এটা জেনাৰেশন নেক্সট জেনাৰেশনলৈকে যোৱা প্ৰক্ৰিয়াটোৱে হ'ল ইনহেৰিটেন্স হেতুকে ইনহেৰিটেন্স বুলি কোৱা হয় ঠিক আছে এতিয়া মলিকুলাৰ বেসিস কেনেকেনো যায় সেই প্ৰক্ৰিয়াটো আমি বুজিব লাগিব ঠিক আছে এতিয়া যেতিয়াই বায়োলজিত মনত ৰাখিবা যেতিয়া মলিকুল শব্দটো বায়োলজিত আহিব সেলত আহিব সেলৰ কথা কয় আৰু যদি মলিকুলাৰ কিবা কথা কয় আমি সেই মলিকুলটো মানে কি বুজিম এইটো হ'ব ডিএনএ কি হ'ব সেই মলিকুলটো কি হয় সেই মলিকুলটো হয় ডিএনএ ঠিক আছে এতিয়া আটাই শুনিছা চাগে ডিএনএ কি হয় তোমালোকে চাগে আগতো শুনিব পাইছা ঠিক আছে এতিয়া তোমালোকে মলিকুল বুলি ক'লে সদায় ডিএনএ টো বুজিম আৰু ডিএনএ টো ক'ত থাকিব কোষ এটাৰ ভিতৰত থাকিব ঠিক আছে ডিএনএ টো ক'ত থাকিব কোষৰ ভিতৰত থাকে কোষৰ ক'ত থাকিব কোষৰ নিউক্লিয়াছৰ ভিতৰত থাকে মানে কোষ কেন্দ্ৰৰ ভিতৰত থাকে আমি বুকতে কয় ডিএনএ টেষ্ট কৰিব লাগে কি হয় কি গম পায় তাত কি বংশানুক্ৰম বিলাক চিনাক্ত কৰিব পাৰি ডিএনএ টেষ্টৰ সহায়ত এতিয়া তুমি আমি ডিএনএ এটানো কেনেকুৱাকে সেলৰ ভিতৰত থাকে কোষৰ ভিতৰত থাকে সেইটো আমি এটা ভিডিঅৰ সহায়ত এতিয়া এবাৰ চাম ভালকে তোমালোকে আৰু ভালকে বুজি পাবা বস্তুটো
আমি এটা ভিডিও এটা চাবা তোমালোকে তাত আমি কেনেকুৱা কেনে ডিএনএ বিলাক এটা কোষৰ ভিতৰত থাকে আৰু কোষৰ ভিতৰত কি বস্তু থাকে আমি সেইখিনি বস্তু প্ৰথমতে চাই লম প্ৰথমতে বুজিব লাগিব বায়োলজিত সদায় মনত ৰাখিবা তুমি বস্তুটো ভিজুৱেলাইজ কৰিব পাৰিব লাগিব ক'ত আছে কি হৈ আছে তুমি যাতে চকু মুজলি এই বস্তুখিনি দেখি পোৱা এইটো হৈ আছে ঠিক আছে এতিয়া চাবা ইয়াত তোমালোকে এইবিলাক দেখি আছা এইবিলাক হল বিভিন্ন ধৰণৰ কোষ ঠিক আছে এটো ধৰা মই এটা মানুহৰ কোষৰ কথাই কৈছো মানুহৰ যিকোনো কোষ বা তোমালোকৰ যিকোনো কলা অংগ এইবিলাকত কি থাকে কোষেৰে গঠিত হয় নে নহয় সেই কোষবিলাক ইয়াত দেখুৱা হৈছে বহুতটা কোষ আছে হয় নে নহয় এতিয়া মানুহৰ নিচিনাকৈ আন জীৱবিলাকৰ দেহতো এনেকুৱাকৈ কোষ থাকে কোষক আমি কি বুলি কওঁ সেল বুলি কওঁ তোমালোকে ক্লাছ 11ত সেল বোলা এটা চেপ্টাৰে পাইছা হয় নে নহয় কোষ বোলা এতিয়া কোষৰ ভিতৰত তোমালোকে দেখিছা কিমান অসংখ্য বেলেগ বেলেগ বস্তু আছে এইটো হল এটা কোষ সম্পূৰ্ণ কোষ এটা এতিয়া এই বস্তুবোৰনো কি হয় আৰু ডিএনএ খিনি ক'ত থাকিব সেই বস্তুটো আমি জানিব লাগিব এতিয়া চোৱা কোষৰ বাহিৰৰ এখন কি এখন হল সেলুলাৰ মেমব্ৰেন বা ইয়াক কি কয় সেল মেমব্ৰেন এখন হল মেমব্ৰেন মানে কোষাবৰণ কোষক যিহে আৱৰি আছে তাকে কোৱা হয় কোষাবৰণ ইংৰাজীত কোৱা হয় সেল মেমব্ৰেন বা আৰু এটা নাম আছে কি প্লাজমা মেমব্ৰেন সেল মেমব্ৰেন বা প্লাজমা মেমব্ৰেন একেই বস্তু ঠিক আছে এতিয়া আৰু কি আছে আমি চাওঁ এতিয়া ইয়াৰ ভিতৰৰ ভাগতনো কি আছে চোৱা ভিতৰত কি আছে এইখিনি অংশক কোৱা হয় সাইটোপ্লাজম জেলি সদৃশ যিখিনি বস্তু জেলিৰ নিচিনা যিখিনি বস্তু ভিতৰত আছে তাক কি কোৱা হয় সাইটোপ্লাজম এইখিনি হল তোমাৰ লোকৰ সাইটোপ্লাজম এইবিলাক দেখিছা যত সেলৰ ভিতৰত থকা বস্তুখিনি উপঙি আছে সেইখিনি হল কি সাইটোপ্লাজম ওকে এতিয়া আৰু কি আছে আমি চাওঁ সাইটোপ্লাজমত কি বস্তু উপঙি আছে এইবিলাক কি মাইটোকন্ড্ৰিয়া আটাইয়ে জানা মাইটোকন্ড্ৰিয়া কি শক্তিৰ ভঁৰাল বা শক্তিৰ উৎস কোষক কিহে শক্তি দিব মাইটোকন্ড্ৰিয়া বিলাকে শক্তি দিয়ে এইবিলাক হল মাইটোকন্ড্ৰিয়া বিলাকো কি ক'ত আছে সাইটোপ্লাজমত আছে হয়নে নহয় সেই জেলি সদৃশ বস্তুখিনিত উপঙি আছে ইহঁতে কি কৰি আছে শক্তিখিনি কোষৰ কাৰণে জেনেৰেট কৰি আছে উৎপন্ন কৰি আছে এতিয়া আৰু কি আছে আমি চাওঁ এইবিলাক ভেকিউল বিলাকত সাধাৰণতে খাদ্যবিলাক সঞ্চয় হয় ধৰা পানী সঞ্চয় হৈ থাকে সাধাৰণতে প্ৰাণী কোষত কি হয় ভেকিউল বিলাক অলপ সৰু কিন্তু উদ্ভিদ কোষৰ ভেকিউল বিলাক অলপ ডাঙৰ তোমালোকে ক্লাছ 9তো এইটো বস্তু পাইছা ওকে পাৰ্থক্য যেতিয়া লিখিছিলা প্ৰাণী কোষ আৰু উদ্ভিদ কোষত তেতিয়া ভেকিউলৰ কথাটো আহিছিল ঠিক আছে আৰু কি চাওঁ আমি ভিতৰত আছে গলগি এপাৰেটাছ সো এইবিলাক কি হয় গলগি এপাৰেটাছ মাইটোকন্ড্ৰিয়া ভেকিউল এইবিলাক বিভিন্ন তাক আমি কি কওঁ অৰ্গেনেলি বুলি কওঁ কোষাংগাণু আৰু ইহঁতৰ নিৰ্দিষ্ট আটাইৰে কাম আছে যেনেকুৱাকৈ মাইটোকন্ড্ৰিয়াৰ কি কাম আছিল শক্তি প্ৰডিউস কৰা তেনেকুৱাকৈ গলগি এপাৰেটাছৰ কাম হল কি তোমালোকৰ যিকোনো প্ৰটিন বিলাকক নিৰ্দিষ্ট এটা আকাৰ দিয়ে ৰূপ দিয়ে বা পেকেজিং কৰে যেনেকুৱাকৈ ধৰা কোনবা এটা ইন্ডাষ্ট্ৰিত চিপছ বনি আছে হয়নে নহয় চিপছ খিনি বনাৰ পিছত কি হ'ব তোমালোকৰ ডাইৰেক্টটো আৰু ঘৰে ঘৰে পঠাই নিদিয়ে সেইখিনি কি কৰে পেকেজিং কৰে ধুনীয়াকৈ বঢ়িয়াকৈ পেকেট কৰে তাৰ পিছতহে ট্ৰান্সপোৰ্ট কৰি দিয়ে বেলেগ ঠাইত সেই গলগি এপাৰেটাছে সেনেকুৱা কাম কৰে যদি কোনোবা এটা কোষে কিবা এটা প্ৰটিন বনাই কৰবালে পঠাব লাগে সেইটো গলগি এপাৰেটাছৰ থ্ৰু দিয়ে পঠাব লাগিব প্ৰটিনটো বনাই গলগি এপাৰেটাছৰ ভিতৰত সোমাব লাগিব তাৰ পিছতহে তাত প্ৰটিনটো পেকেজিং হ'ব তাৰ পিছত সি বাহিৰত যাব তাক পোষ্ট অফিস বুলিও কোৱা হয় সেইকাৰণে কোষৰ ভিতৰৰ পোষ্ট অফিস ওকে আৰু কি আছে আমি চাওঁ আমি ডিএনএ লৈকে এতিয়ালৈকে অহাই নাই ডিএনএ মেইন বস্তুটোৰ ভিতৰত মই জাস্ট আমি এতিয়া সেলৰ নিউক্লিয়াছটোৰ ভিতৰত সোমামহে এতিয়া চোৱা এইটো হল সেলৰ কোষৰ ভিতৰত আটাইতকৈ ব্ৰেইন বুলি কয় এইটো ব্ৰেইন অফ দা সেল মানে গোটেই কোষটোত কোনে নিয়ন্ত্ৰণ কৰি থাকিব এই নিউক্লিয়াছে নিয়ন্ত্ৰণ কৰে যাক অসমীয়াত কয় কোষ কেন্দ্ৰ আৰু ইয়াৰ ভিতৰতে কি থাকে ডিএনএ থাকে তোমালোকে দেখিব পাইছা ইয়াত সৰু কিছুমান ছিদ্ৰ আছে এইবিলাক দেখিছানে একেবাৰে সৰু এই ছিদ্ৰৰ মাজেৰে কিন্তু ডিএনএ কেতিয়াও আহিব নোৱাৰে কাৰণ ডিএনএ এটা বহুত ডাঙৰ অণু সি কেতিয়াও এই ছিদ্ৰবিলাকৰ মাজত এই মাজেৰে সোমাই আহিব বাহিৰত ওলাই আহিব নোৱাৰে বাহিৰত ওলাই অহা মানে কি সাইটোপ্লাজমত ওলাই আহিব নোৱাৰে নিউক্লিয়াছটোৰ ভিতৰতে সোমাই থাকে তাৰ পৰাই সি অৰ্ডাৰ দি থাকিব অমুকটো বনা তই অমুকটো বনা এইটো কৰ সেইটো কৰ কোনে এইবিলাক অৰ্ডাৰ দি আছে সব ডিএনএ অৰ্ডাৰ দি আছে সেলটো অমুকটো প্ৰটিন বনা এইটো হৰমন বনা কোনে কৈ আছে সবখিনি অৰ্ডাৰ কোনে দিছে এই ডিএনএ খিনি দি আছে কৰ পৰা দি আছে নিউক্লিয়াছৰ ভিতৰৰ পৰা দি আছে আৰু এই সৰু যে ৰন্ধ্ৰবিলাক দেখিছা ফুটাবিলাক দেখিছা তাৰ মাজেৰে সেই ইনফৰমেশন বিলাক পঠাই দিয়ে কেনেকৈ পঠাই আমি চাম এতিয়া চোৱা
নিউক্লিয়াছৰ অকমান আমি ভিতৰৰ পিনে এতিয়া গতি কৰো কিনো চাও নিউক্লিয়াছৰ ভিতৰত এতিয়া আমি নিউক্লিয়াছৰ অলপ ভিতৰৰ পিনে সোমাই গৈছো দেখিছা নিউক্লিয়াছৰ ভিতৰত কি আছে এইবিলাককে কোৱা হয় ডিএনএ কিন্তু ইয়াত আমি কি লিখিছো এইবিলাকক ক্ৰোমাটিন বুলি কৈছে মানে ডিএনএ বিলাক কেনেকে থাকে ক্ৰোমাটিন হিচাপে থাকে এটা ক্ৰোমাটিন কোনখিনি কোষৰ ভিতৰত এই যিখিনি জালিকা সদৃশ বস্তু তাকে আমি ক্ৰোমাটিন বুলি কম ধৰা মই আৰু অলপ ভালকে ইয়াত দেখাই আছো ধৰা এইটো এটা কোষ ঠিক আছে এইটো তোমালোকৰ কি আছিল এইটো আছিল তোমালোকৰ নিউক্লিয়াছ ধৰা এইটো হল তোমালোকৰ নিউক্লিয়াছ হয় নে নহয় নিউক্লিয়াছৰ এইখিনি ভিতৰত ইয়াৰ ভিতৰত ডিএনএ খিনি কেনেকে থাকিব ডিএনএ খিনি চাবা এনেকুৱাকে থাকে এটা জালিকাৰ নিচিনা থাকে ঠিক আছে যাক আমি কি বুলি কওঁ ক্ৰোমাটিন ঠিক আছে মানে ক্ৰোমাটিন কোনে বনাইছে ডিএনএ খিনিয়ে বনাইছে ডিএনএ খিনি যেতিয়া এনেকুৱা জালিকা এটা ৰূপ ধৰি থাকে তেতিয়া আমি তাক কি বুলি কওঁ ক্ৰোমাটিন বুলি কওঁ ওকে এতিয়া চাবা আকৌ আমি কোষটোৰ অলপ ভিতৰত সোমাই যাওঁ নিউক্লিয়াছৰ ভিতৰত কি আছে এতিয়া আমি ক্ৰোমাটিন বিলাক দেখিছো ক্ৰোমাটিন বিলাক কিহেৰে গঠিত ডিএনএ ৰে গঠিত কিন্তু ডিএনএ ডাল ইয়াত চোৱা কেনেকুৱাকে পাক খাই আছে কিছুমান বস্তুৰ মাজত পাক খাই আছে তোমালোকে দেখিব পাৰিছা চাগে এইবিলাক সৰু সৰু বলৰ নিচিনা বস্তু দেখিছা মই ৰেড কালাৰ দি দেখাইছো বাৰু এইবিলাক সৰু সৰু বলৰ নিচিনা বস্তু যাত যিহৰ ওপৰত কি দেখিছা ডিএনএ ডাল পাক খাই আছে এই ব্লু কালাৰৰ ডাল হল ডিএনএ ডাল এই বলৰ নিচিনা বস্তুটোৰ ভিতৰত কি হৈছে পাক খাই ঠিক আছে কোনোবা মাইকটো অন আছে চাগে মাইকটো চাবা দেই মাইকটো অফ কৰি ৰাখিবা আজাৰুল আলম কোৱাচোন কিবা কোৱেশ্চন আছিল আজাৰুল কবা মাইকটো অন কৰি কোৱা আজাৰুল তোমাৰ হাতখন মানে তুমি ডাঙা গৈছে মানে ইয়াতে ৰেজ হেণ্ড মানে মই কি বুজিম তোমালোকৰ কিবা কোৱেশ্চন আছে ঠিক আছে কোনোবাৰ যদি কোৱেশ্চন আছে তোমালোকে তাত বিচাৰি খুচাৰি পাবা বস্তুটো কৰবাত ৰেজ হেণ্ড বুলি থাকিব যদি ৰেজ হেণ্ড বুলি দি দিয়া মই ইয়াত দেখা পাই যাম স্ক্ৰিনত যে কোনোবাই হাতখন দাঙিছে হাতখন এতিয়া ক্লাছত কিয় দাঙে মানুহে যেতিয়া কোৱেশ্চন থাকে তেতিয়া দাঙে হয়নে নহয় সো সেইটো অপচন তোমালোকৰ তাত দিয়া আছে গুগল তোমাৰ জুমত ঠিক আছে সেইটো যেতিয়া যদি কোনোবাৰ কোৱেশ্চন থাকে তেনেকুৱাকে হাতখন দাঙিও মোক সুধিব পাৰা ঠিক আছে আমি আগবাঢ়ো এতিয়া চোৱা এই সৰু সৰু বল সদৃশ বস্তুবিলাকৰ ওপৰত ডিএনএ ডাল পাক খাই আছে ঠিক আছে এতিয়া ডিএনএ ডাল যে এনেকে পাক খাই আছে তাক এটা নাম দিয়ে এনেকুৱা বল সদৃশ বস্তুৰ ওপৰত যেতিয়া ডিএনএ ডাল পাক খাই থাকে তেতিয়া আমি তাক কি কওঁ নিউক্লিঅজোম ঠিক আছে এইটো হল এটা নিউক্লিঅজোম ওয়াৰ্ড বিলাক মনত ৰাখিবা আৰু লাগা হলে তোমালোকে সাইডত এখন বহি লৈ বস্তুখিনি লিখিও যাবা ঠিক আছে এতিয়া ইয়াত চোৱা ইয়াত কি হৈছে ডিএনএ ডাল এটা বলৰ নিচিনা বস্তুৰ ওপৰত পাক খাই আছে এই বলৰ নিচিনা বস্তুটো বেলেগ একো নহয় এইটো এটা কি হয় এইটো হল তোমালোকৰ এটা প্ৰটিন এইটো কি এইটো এটা প্ৰটিন হয় ইয়াত মই প্ৰটিন বুলি লিখি দিছো এইটো কি হয় এইটো এটা প্ৰটিন ঠিক আছে এইটো প্ৰটিনটো ওপৰত কি হৈ থাকে ডিএনএ ডাল পাক খাই থাকে যেনেকুৱাকে কি হয় তোমালোকৰ টাকুৰি আৰু বেজি টাকুৰি কুটা দেখিছা তোমালোকে টাকুৰিটো কিহৰ ওপৰত এটা বস্তুৰ ওপৰত এনেকুৱা পাক খাই থাকে হয় নে নহয় এতিয়া চোৱা পাক কিয় খাই থাকিব লাগে কাৰণ এই ডিএনএ ডাল বহুত দীঘল ঠিক আছে ডিএনএ ডাল বহুত দীঘল সেই ইমান দীঘল ডিএনএ ডাল এই সৰু নিউক্লিয়াছটোৰ ভিতৰত এনে থাকিব নোৱাৰে পাক খাই থাকিব লাগিব তোমালোকে দেখিছা চাগে যেতিয়া সূতাডাল টাকুৰিৰ পৰা সূতাডাল টানিবা দেখিবা কিমান দীঘল হয় নে নহয় সেইডাল যদি পাক খাই নাথাকিলে হয় তাৰ ভিতৰত সোমাই থাকিব পাৰিলে হয় জানো নোৱাৰিলে হয় তেনেকুৱাকে ডিএনএ ডালো এই প্ৰটিনৰ মাজত কি হৈ থাকিব এই প্ৰটিন বিলাকৰ মাজত পাক খাই থাকিব লাগিব ঠিক আছে এহসান কিবা ডাউট আছে তোমাৰ ৰেজ হেণ্ড হৈছে ওকে এইটো চাগে তোমালোকৰ ভুলতে টিপা গৈ আছে ৰেজ হেণ্ডটো ওকে এতিয়া চোৱা এইখিনি কথা গম পালা এতিয়া নিউক্লিঅজম মানে কি বুজিবা যেতিয়া ডিএনএ আৰু প্ৰটিনটো একেলগে এটা বল সদৃশ গঠনৰ ওপৰত পাক খাই আছে তাকে আমি নিউক্লিঅজম বুলি কওঁ ঠিক আছে মাইকটো বন্ধ কৰিবা কোনোবাৰ মাইক অন হৈ আছে শব্দ হৈ আছে এহসান সাউন্ড হোৱা নাই নেকি সাউন্ড যদি কোনোবাৰ যোৱা নাই তোমালোকে ভিডিওটোৰ ওপৰত একেবাৰে লেফট সাইডৰ ওপৰত এটা অপচন আছে তাত তোমালোকে কি কৰিবা সাউন্ডটো অন কৰি দিবা ঠিক আছে
আৰু তোমালোকে যদি কিবা ক'ব খোজা সেই লেফট সাইডৰ একেবাৰে তলত মাইকটো অন কৰি ল'বা এই দুটা বস্তু চাই ল'বা এবাৰ কৰিলে পাৰি যাবা আৰু বেছি প্ৰবলেম নাই আৰু সাউন্ডটো যদি কোনোবা এটা যোৱা নাই হি ভিডিওটোৰ কি কৰিবা একেবাৰে ওপৰৰ লেফট সাইডে এটা স্পিকাৰ অপচন আছে সেই স্পিকাৰ অপচনটো ক্লিক কৰি দিবা তেতিয়া হলে তোমালোকে সাউন্ডটো শুনা পাবা ঠিক আছে আৰু যদি কোনোবা নেটৱৰ্ক প্ৰবলেমো আছে একো চিন্তা নকৰিবা ভিডিওটো আমি এনেও আপলোড কৰিমেই তোমালোকে দেখা পাবা এই ভিডিওটো ওকে কিন্তু ইন্টাৰেকশন খিনি এই ভিডিওটোৰ মাজতে হ'ব যদি কিবা বুজি নোপোৱা সুধিব লাগে এইখিনি আমি ইয়াৰ মাজতেই কৰি লম যেনেকুৱাকে নৰ্মেল ক্লাছত কৰে ওকে এতিয়া আমি নিউক্লিওজমৰ স্ট্ৰাকচাৰ এক্সামত কিন্তু এইটো বস্তু আঁকিব আহে ফাইনেল এক্সামত আঁকিব আহে ঠিক আছে ফাইনেল এক্সামত এইটো কেতিয়াবা আঁকিব দিয়ে কি তোমালোকৰ নিউক্লিওজমৰ স্ট্ৰাকচাৰটো কেনেকুৱা তোমালোকে ড্ৰ কৰা তেতিয়া আৰু ইমান হাইফাই এনেকুৱাকে কালাৰ দি ড্ৰ কৰিব নোৱাৰি তাক সহজভাৱেও ড্ৰ কৰিব পাৰি এইবিলাক মই নোটছত দি দিম কেনেকুৱাকে ড্ৰ কৰিব লাগে এতিয়া তোমালোকে চোৱা ডিএনএ ডাল কি হৈছে এনেকুৱাকে এটা প্ৰটিনত যেনেকুৱাকে পাক খাই আছে এইখিনি স্ট্ৰাকচাৰকে আমি কি কম নিউক্লিওজম ঠিক আছে এটা নিউক্লিওজম পৰীক্ষাত আহিলে আমি আঁকিবলগীয়া বস্তু হল কোনখিনি জানা মই দেখাই আছো আঁকিবলগীয়া বস্তু হল তোমাৰ অকল এইখিনি বস্তু যে ৰঙা বক্সটোৰ ভিতৰত যিখিনি দিছো সেইখিনি আঁকিলেই হৈ গ'ল সাধাৰণভাৱে ঠিক আছে ইয়াত ডিএনএ আৰু প্ৰটিন থাকে নিউক্লিওজমত এই নিউক্লিওজমতেই পাক খাই আছে ওকে আমি আগবাঢ়িছো ভিডিওটোলে আৰু কি আছে চাও এতিয়া চাবা এনেকুৱাকে পাকটো খুলি যদি আমি চাও তেতিয়াহলে এইডাল হল কি এইডাল হল তোমালোকৰ মেইন ডিএনএ আৰু যাৰ ভিতৰত কি আছে জিন আছে জিন বোলা শব্দটো তোমালোকে বহুত বাৰ চাগে পাইছা আগতে জিন কাক কয় জিন কি বস্তু হয়নে নহয় এতিয়া তোমালোকৰ জিন বোলা বস্তুটো হল এনেকুৱা বস্তু ডিএনএৰ এটা অংশকে আমি জিন বুলি কম ঠিক আছে এতিয়া কোনটো অংশক আমি জিন বুলি কম কাম কৰিব যিয়ে কোনো এটা চৰিত্ৰ দেখাব ধৰা এই জিনখিনিয়ে কি কৰিব কোনোবাৰ স্কিনৰ কালাৰটো দেখাব পাৰে বা এইখিনিৰ পৰা এইখিনি জিনে ধৰা আৰু কিবা এটা বেলেগ কাম কৰিব আজাৰুল আলম আৰু মৃদু বৰুৱা তোমাৰ মাইকটো অফ কৰা আজাৰুল আলম আৰু মৃদু বৰুৱা মাইকটো অফ কৰা মাইক বিলাক অফ কৰিছা আটাই এতিয়া চোৱা এইবিলাক হল জিনৰ বেলেগ বেলেগ ডিএনএ ডালৰ বেলেগ বেলেগ অংশ এইকেইটা ঠিক আছে যেনেকুৱাকে ইয়াত এইখিনি অংশ এটা জিন হয় তেনেকুৱাকে এনেকুৱা বিভিন্ন বিভিন্ন ধৰণৰ এইবিলাকো কি এইবিলাকো এটা জিনে হয় নে নহয় এইটো এটা জিন এইটো এটা জিন এইটো এটা জিন তাৰ মানে আমি কি বুজিলো এইটো এটা জিন আমি এইটোৱে বুজিলো ডিএনএৰ অংশবিলাকেই হল জিন কোনবিলাক অংশ যিবিলাক অংশৰ কিছুমান কাম আছে যিবিলাকে এটা প্ৰটিন বনাব পাৰে আলটিমেটলি এই জিনবিলাকে কি কৰিব এটা প্ৰটিন বনাব সদায় মনত ৰাখিবা জিনবিলাকৰ যেটো ফাইনেল গোল হল প্ৰটিন বনোৱা আৰু সেই প্ৰটিন বিলাকেহে কি কৰিব এটা চৰিত্ৰ দেখাব ধৰা কোনোবাৰ চুলিডাল কেকুৰা সেই কেকুৰা চুলিডাল কিয় কেকুৰা হল কাৰণ এটা বিশেষ প্ৰটিনৰ কাৰণে হৈছে সেই প্ৰটিনটো ক'ত লিখা আছে বস্তুখিনি সেই ডিএনএ জিনৰ ভিতৰত লিখা আছে মানে ডিএনএ ডালতে লিখা আছে যেটো অংশত লিখা আছে সেইটো অংশই হল জিন বুজিলানে ডিএনএৰ যেটো অংশই প্ৰটিন বনাব পাৰে সেইটো অংশকে জিন বুলি কোৱা হয় আৰু গোটেই ডিএনএ ডালৰ গোটেইখিনি অংশই কিন্তু প্ৰটিন বনাব নোৱাৰে কিছুমান অংশহে পাৰে আৰু সেইখিনি অংশকে আমি জিন বুলি কওঁ ওকে এতিয়া ভিডিওটোলে আৰু আগবাঢ়িছো কি আছে চোৱা এইখিনি হল জিন আৰু এইডাল হল গোটেইডাল কি এডাল ডিএনএ এইডাল হল আমাৰ মেইন ডিএনএৰ এনেকুৱা এটা দেখাত এনেকুৱা হয় ডিএনএটো তোমালোকে বহুত এই সাইন্টিফিক মুভি বিলাকত চাগে দেখাই থাকে এনেকুৱা ডিএনএ ক'তবা কিবা কাটা গ'ল ক'তবা কিবা লাগি গ'ল হয়নে নহয় এতিয়া ডিএনএৰ সম্পূৰ্ণ নামটোনো কি সম্পূৰ্ণ নামটো হল ডিঅক্সি ৰাইবো নিউক্লিক এসিড মানে এইটো এটা কি এইটো এটা নিউক্লিক এসিড ইয়াৰ এসিডীয় গুণ আছে সেইকাৰণে তাক এসিড বুলি কৈছে ঠিক আছে কেনেকুৱা এসিড ডিঅক্সি ৰাইবো নিউক্লিক এসিড কিয়নো ইয়াৰ নামটো ডিঅক্সি ৰাইবো নিউক্লিক এসিড হল এইখিনিও আমি চাম ঠিক আছে আৰু আগবাঢ়িছো ভিডিওটোলে কি আছে এতিয়া চোৱা ডিএনএৰ হল এইটো এটা স্ট্ৰাকচাৰ এইটো কোড আছে এইটো আছে আমাৰ নিউক্লিয়াছৰ ভিতৰত নিউক্লিয়াছটো ক'ত আছে কোষৰ ভিতৰত যিমান কোষ আছে আমাৰ শৰীৰত গোটেই কোষতে কি আছে নিউক্লিক এসিড বা ডিএনএ আছে মানুহৰ ঠিক আছে আৰু বেলেগ বেলেগ জীৱৰো আছে এনেকুৱা নহয় যে যিকোনো জীৱৰে থাকিব লাগিব ভাইৰাছ
যাক আমি সম্পূৰ্ণৰূপে জীৱটো নধৰো তাৰো নিউক্লিক এসিড আছে ঠিক আছে তাৰো নিউক্লিক এসিড আছে এতিয়া আমি যেতিয়া নিউক্লিক এসিড বুলি কম তেতিয়া আমি বুজি পাম কি হয়তো তাক ডিএনএ হ'ব পাৰে বা আৰু এটা নিউক্লিক এসিড আছে যাৰ নাম আৰএনএ আমি হেইটোও পাম কি আছে কোনোবাৰ কিবা ডাউট আছে এইখিনিত ডিএনএ কোড থাকে ডিএনএ কোড পায় আৰু ডিএনএৰ কাম কি এইখিনি বস্তু আমি চালো ডিএনএ বিলাকে কি কৰিব আমাৰ চৰিত্ৰবিলাক বহন কৰে আমাৰ চৰিত্ৰবিলাক তাতেই লুকাই থাকে আৰু সেইবিলাক এক্সপ্ৰেছ হয় মানে কি হ'ব সেই চৰিত্ৰবিলাক আমাৰ কোষবিলাকত দেখা পাব ওকে এতিয়া ওকে ডাউট নাই ঠিক আছে আমি আৰু অলপ আগবাঢ়িছো আৰু কি আছে চাও এতিয়া ডিএনএ ডাল এডাল কি হয় ডাবল হেলিক্স স্ট্ৰাকচাৰ বুলিনো কিয় কৈছে কাৰণ ইয়াত দুডাল খুটা সদৃশ বস্তু আছে খুটা সদৃশ বস্তুকনো কি চাবা মই ইয়াত ড্ৰ কৰি দেখাইছো এইডাল এডাল হেলিক্স বা খুটা দেখিছা এনেকুৱা আৰু এইডাল এডাল এই দুডাল আছে কাৰণে তাক কি কৈছে ডাবল হেলিক্স স্ট্ৰাকচাৰ তাৰ কাৰণে তাক কি কোৱা হৈছে ডাবল হেলিক্স স্ট্ৰাকচাৰ ডিএনএ ডাল ডাবল হেলিক্স স্ট্ৰাকচাৰ মানে দুডাল খুটা এনেকুৱাকে অকোৱা পকোৱা হৈ থাকে ওকে এতিয়া চোৱা এতিয়া খুটাবিলাকৰ মাজত এতিয়া তোমালোকে এনেকুৱা দেখিছা কিছুমানে ABCD লিখা আছে আচলতে ABCD লিখা নাই ইয়াতে ATGC লিখা আছে চোৱা বেলেগ একো নাই অকল A T G আৰু C লিখা আছে তাৰ বাহিৰে বেলেগ একো ইয়াত এলফাবেট ইউজ হোৱা নাই ঠিক আছে মানে এইকেইটা বস্তুৱে ৰিপিট থাকি ডিএনএ ডাল ফৰ্ম হয় এই কিছুমান কোড যেনেকুৱাকে কম্পিউটাৰত কিছুমান কোড থাকে এনেকুৱাকে ডিএনএ ডালতো কিছুমান কোড আছে আৰু সেই কোড বিলাক আমি কি কৰিছো বুজিব যাতে সহজ হয় তাৰ কাৰণে লিখিছো কোনোবাই কিবা কবা ওকে এতিয়া চোৱা এইখিনি বস্তু কিনো হয় আমি সেইখিনি চাম এতিয়া ডিএনএ ডালত থাকেনো কি ইয়াত কি কৈছে সুগাৰ ফসফেট বেকবোন দুডাল যে খুটা কৈছে সেই খুটা দুডালকে ইয়াত বেকবোন কৈছে বেকবোন মানে সাধাৰণতে কি মেৰুদণ্ড হয়নে নহয় এই ডিএনএ এই ডিএনএ ডালৰ দুডাল মেৰুদণ্ড আছে হয়নে নহয় এইডাল এডাল আৰু এইডাল এডাল এই দুডাল মেৰুদণ্ডৰ নিচিনা কাম কৰিছে এই তাকেই কি কৈছে ডিএনএৰ বেকবোন বুলি কৈছে তাকেই ডিএনএৰ কি কৈছে বেকবোন সেই বেকবোনটো কিহেৰে গঠিত দুটা বস্তুৰে গঠিত এটা হল ফসফেট এটা হল সুগাৰ মানে কাৰ্বহাইড্ৰেট ঠিক আছে এটো এটা পেন্টোজ সুগাৰ মানে পাঁচটা কাৰ্বনযুক্ত এটা কাৰ্বহাইড্ৰেট নরমালি আমি সুগার বুলি কলে গ্লুকোজক বুজো হয়নে নহয় গ্লুকোজটো এটা সুগার গ্লুকোজটো কি সুগার এটা 6টা কাৰ্বনযুক্ত সুগার গ্লুকোজ লিখিলে আমি কি লিখো C6H12O6 C6 কেইটা কাৰ্বন 6টা কাৰ্বন তেনেকুৱাকে এইটো এটা সুগার এইটো কিন্তু কি পেন্টোজ সুগার গ্লুকোজটো হেক্সোজ সুগার আছিল হেক্সো মানে 6 যেটা হেক্সা শব্দটো থাকিব পেন্টা মানে 5 এই সুগারটো এটা 5টা কাৰ্বনযুক্ত সুগার ঠিক আছে এটা ডিএনএত কি বস্তুনো আছে ভিতৰত যেতিয়া আমাক কৈছে মলিকুলাৰ বেসিস অফ ইনহেৰিটেন্স আমি একেবাৰে পুংখানুপুংখভাৱে মলিকুলটোৰ ভিতৰত সোমাই যাব লাগিব কি আছে আমি ডাইৰেক্ট ডিএনএ বুলি কৈছোহে কিন্তু ডিএনএ টো আসলতে গঠন কেনেকৈ হৈছে আমি সেইটো বস্তু চাব লাগিব ডিএনএ গঠন হোৱাৰ কাৰণে তিনিটা বস্তু লাগে তাৰে দুটা বস্তু ইয়াত লিখা আছে আৰু এটা বস্তু কি মই দেখাই আছো এটা হল কি ফসফেট এটা হল সুগাৰ ঠিক আছে এই দুটা বস্তু প্ৰথম লাগিবই কমন এটো লাগিবই আৰু এটো কোড থাকে এই দেখিছা এই বেকবোন ডালত থাকে এই বেকবোন ডাল দেখিছা এই বেকবোন ডাল এই দুটা বস্তুৰে গঠন হোৱা ফসফেট আৰু সুগাৰ তেনেহলে এই ATGC এইবিলাকনো কি বস্তু এইবিলাকতো থাকে এটা সেইবিলাক কি আমি চাব গৈছো সো গম পালা প্ৰথমতে কি আছে এটা সুগাৰ আৰু এটা ফসফেট আৰু সুগাৰ আৰু ফসফেটটো দেখিছা ইহঁতে জয়েন হৈ আছে ইহঁতে লগ লাগি আছে কিহৰ দ্বাৰা কিছুমান বন্ধনীৰ দ্বাৰা সেই বন্ধনীৰ দ্বাৰা সুগাৰ আৰু ফসফেটটো কি হৈ থাকে লগ লাগি থাকে ওকে ওকে এতিয়া আৰু অকমান আগবাঢ়িছো কি আছে চাও এইখিনি গম পালো ফসফেটৰ এতিয়া চোৱা এডাল ডিএনএ সুগাৰ ফসফেট বেকবোন ফসফেট আৰু সুগাৰ আছে আৰু তাৰ লগত আৰু এটা বস্তু আছে কি এইটো বস্তু দেখিছানে এতিয়া এটো হল এ মানে কি এডিনিন এ মানে হল এডিনিন
এইটো হল এটা নাইট্ৰজেনাছ বেছ প্ৰথমটো পাইছো সুগাৰ এটা থাকিব তাৰপিছত ফসফেট গ্ৰুপ এটা থাকিব যাক ফসফৰিক এসিড বুলিও ক'ব পাৰি এটো PO4 যেটো আছে এটো ফসফৰিক এসিড আৰু তাৰ লগতে এটা কি আছে নাইট্ৰজেনাছ বেছ এই নাইট্ৰজেনাছ বেছটো কিমান ধৰণৰ হ'ব পাৰে চাৰিটা ধৰণ হ'ব পাৰে A T C G মানে বেকবোনটো কেতিয়াও হলনি নহয় হলনি কি হ'ব এই নাইট্ৰজেনাছ বেছ কেটা হলনি হৈ থাকিব কেতিয়াবা A থাকিব কেতিয়াবা G থাকিব কেতিয়াবা C থাকিব কেতিয়াবা T থাকিব এডিনিন থাইমিন গুয়ানিন সাইটোসিন প্ৰথমবাৰ যদি নাম কেটা শুনিছা অলপ অদ্ভুত লাগিব পাৰে কিন্তু আৰামছে দুই এবাৰ পঢ়াৰ পিছত মনত থাকি যাব বস্তুটো যেটা তোমালোকে পঢ়িবা এটা A টো আছে কাৰণে ইয়াত A বিলাক হাইলাইট হৈছে দেখিছা A বিলাক A টো ইয়াত দেখাইছে কাৰণে A বিলাক হল A মানে এডিনিন আছে এনেকুৱাকে কিছুমানত তোমাৰ C থাকিলে সাইটোসিন মই দেখাই আছো ইয়াত কেনেকুৱা ধৰণৰ হ'ব আৰু বেলেগ সো এতিয়া এই বস্তুটো চোৱা এডিনিন গম পালা এটো এতিয়া হেনেকুৱাকে থাইমিন থাকিব পাৰে ঠিক আছে আৰু মানে এইবিলাক এটা বেলেগ অণু এইবিলাকক নাইট্ৰজেনাছ বেছ বুলি কোৱা হয় কিয় কাৰণ তাত কি আছে নাইট্ৰজেন আছে নাইট্ৰজেন থকা কাৰণে ইয়াক কি কৈছে নাইট্ৰজেনাছ বেছ এডিনিন থাইমিন গুয়ানিন এই গোটেইকেইটা কি একোটা নাইট্ৰজেনাছ বেছ ডিএনএ মলিকিউল এটা গঠন হবৰ কাৰণে কি বস্তু লাগিল এটা সুগাৰ এটা ফসফেট গ্ৰুপ আৰু এটা নাইট্ৰজেনাছ বেছ আৰু এবাৰ চোৱা তোমালোকে ইয়াত আমি অলপ আগৰ পিনে গৈছো কি বস্তু লাগিব এটা ফসফেট এটা সুগাৰ যে বেকবোন দুডাল বনাব তাৰ পিছত আৰু এটা কি লগ হ'ব লাগিব এটা নাইট্ৰজেনাছ বেছ নাইট্ৰজেন যুক্ত এটা বেছ ঠিক আছে আৰু দুডাল ডিএনএ দেখিছা তাক ডাবল হেলিক্স বুলি কৈছিল মানে দুডাল ডিএনএ আছে সেই দুডালৰ মাজত কোনে বন্ধনী কৰি আছে এই নাইট্ৰজেন বেছ বিলাকে আসলতে কি কৰিছে এডালে আনডালৰ লগত এনেকুৱাকে বন্ধনী কৰি আছে দেখিছানে এটা নাইট্ৰজেনাছ বেছে আন এটা নাইট্ৰজেনৰ বেছৰ লগত এনেকুৱাকে লগ লাগি থাকে এই কাৰণে দুডাল ডিএনএ একে লগ হৈ থাকে আৰু এই বন্ড বিলাক হল হাইড্ৰোজেন বন্ড মানে দুডাল ডিএনএ বেকবোনৰ মাজত হাইড্ৰোজেন বন্ডৰ সহায়ত লগ লাগি থাকে কিন্তু এই হাইড্ৰোজেন বন্ড বিলাক ক'ত থাকে এই নাইট্ৰজেন বেছ দুটাৰ মাজত থাকে দেখিছা এই নাইট্ৰজেন বেছ দুটাৰ মাজতে এই হাইড্ৰোজেন বন্ডটোৱে এনেকুৱাকে ধৰি ৰাখে মানে যদি হাইড্ৰোজেন বন্ড কিহৰ মাজত ফৰ্ম হয় এই নাইট্ৰজেন বেছৰ মাজত ফৰ্ম হয় ওকে আৰু বাকি বেকবোনডাল কোনে বনাব সুগাৰ আৰু ফসফেটে বনায় এতিয়া আমি আৰু অলপ আগবাঢ়িছো ইয়াত কি আছে চাও এডিনিন থাকিব কেতিয়াবা থাইমিন থাকিব ঠিক আছে কেতিয়াবা তোমালোকৰ গুয়ানিন থাকিব তাক জি বুলি কয় আৰু কেতিয়াবা সাইটোসিন থাকিব এইকেইটাই থাকিব আৰু বেলেগ নাথাকে ঠিক আছে ওকে এতিয়া চোৱা যেতিয়া এই তিনিটা বস্তু একেলগে থাকে মানে কি বস্তু একেলগে থাকিব যেতিয়া এটা ফসফেট গ্ৰুপ যেতিয়া এটা সুগাৰ মলিকিউল আৰু যেতিয়া এটা নাইট্ৰজেনাছ বেছ এই তিনিটা একেলগে থাকিব তাক আমি কি বুলি কওঁ আমি তাক কওঁ নিউক্লিওটাইড মানে এটা নিউক্লিওটাইড এটো হল কি এটা নিউক্লিওটাইড শব্দটো মনত ৰাখিবা নিউক্লিওটাইড আৰু এই নিউক্লিওটাইড বিলাকেৰে কি গঠিত ডিএনএ গঠিত আমি এতিয়া এনেকৈ ক'ব নোৱাৰো জানো যে এটা নিউক্লিওটাইডে কি গঠিত ডিএনএ বিলাক গঠিত এনেকৈ ভাবা এখন স্কুলৰ ভিতৰত বহুতো ক্লাছৰুম আছে আৰু ক্লাছৰুমৰ ভিতৰত ষ্টুডেন্টস বিলাক আছে বুজিলা এতিয়া চাবা নিউক্লিওটাইডটো কি তোমালোকৰ তিনিটা বস্তু আছে তিনিটা কি বস্তু আছে মই আৰু এবাৰ দেখাইছো এইটো হল তোমালোকৰ যেটো ইয়েলো কালাৰ দিছো এটো হল তোমালোকৰ নাইট্ৰজেনাছ বেছ ঠিক আছে যেটো ৰঙা কালাৰ দিছো এটো হল সুগাৰ মলিকিউল বা কাৰ্বোহাইড্ৰেট আৰু যেটো ব্ল্যাক কালাৰ দিছো এটো হল তোমালোকৰ ফসফৰিক এসিড বা ফসফেট গ্ৰুপ এই তিনিটা বস্তু মিলি পেলাই এটা নিউক্লিওটাইড হৈছে আৰু এনেকুৱা অসংখ্য নিউক্লিওটাইড লগ লাগি পেলাই কি বনিব এডাল ডিএনএ বনিব ওকে আমি ক্লিয়াৰ কৰিছো ভিডিওটো আৰু আগবাঢ়িছো অকমান কি আছে চাও এতিয়া চাও এই মলিকিউল হিচাপে যদি দেখাব লাগে তোমালোকে এনেকুৱা বল ষ্টিক ষ্ট্ৰাকচাৰ বিলাক দেখিছা চাগে কৰবাত হয়নে নহয় এই এনেকুৱাকে মলিকিউল বা যিকোনো অণু এটা এনেকুৱাকে বুজাটো সহজ ইয়াত তিনিটা অণু এনেকুৱাকে লগ লাগি থাকে দেখিছা ষ্ট্ৰাকচাৰটো হল এনেকুৱা এটা নিউক্লিওটাইডৰ
আৰু এনেকুৱা বহুত কেইটা নিউক্লিওটাইড মিলি কি হ'ব এনেকুৱাকে ডিএনএ ষ্ট্ৰাকচাৰটো হৈছে এটো হল আমি সহজভাৱে আকাৰ কাৰণেহে দুডাল এনেকুৱাকে দণ্ড দি আঁকিছিলো হয়নে নহয় কিন্তু যদি আমি এনেকুৱাকে মলিকুল হিচাপত চাব লাগে বা অণু হিচাপত চাব লাগে এই ডিএনএ টো দেখাত এনেকুৱা হ'ব দেখিলা তে কেনেকুৱা হল বস্তুটো তোমালোকৰ এইটো হল এটা ডিএনএ ডিএনএ ডাল এনেকুৱাকে অসংখ্য অণুৰ দ্বাৰা গঠিত এতিয়া আমি অকমান নোটছ খিনি চাও কেনেকুৱাকে ভিডিওটো অলপমান চালো এনেকুৱাকে চালে অলপমান বস্তুটো তোমালোকৰ বুজি পোৱাত সহজ হয় ঠিক আছে আৰু মোৰো বুজাওতে সহজ হয় নহলে সেইখিনি যদি মই আঁকিব লাগে মোৰ কাৰণেই টান হ'ব হয়নে নহয় এতিয়া চোৱা চেপ্টাৰটোৰ কি বস্তু আছে এতিয়া নিউক্লিক এসিড প্ৰথম টপিক নিউক্লিক এসিড হয়নে নহয় নিউক্লিক এসিড বোলা বস্তুটো নহয় কি নিউক্লিক এসিড বোলা বস্তুটো চোৱা আমি অলপ আগতে যেখিনি বস্তু চালো ডিএনএ বা আৰএনএ নিউক্লিক এসিড বুলি ক'লে আমি এই দুটা বস্তুৱে বুজিম ঠিক আছে যিকোনো জীৱৰ দেহত নিউক্লিক এসিড থাকিবই লাগিব নিউক্লিক এসিডস আৰ দ্য macromolecules present inside the living cell এটা কোড থাকে নিউক্লিক এসিড মানে কি ডিএনএ বা আৰএনএ আৰএনএৰ কথা মই এতিয়ালৈকে কোৱা নাই ডিএনএৰ কথাই কৈছো ডিএনএ টো দেখিলা কোড থাকিল নিউক্লিয়াছৰ ভিতৰত থাকিল সো ইয়াত কোড থাকিব এটা নিউক্লিয়াছৰ ভিতৰত থাকিল ঠিক আছে কিছুমান সাইন্টিস্টে ইয়াক প্ৰথমতে আইসোলেট কৰিছিল আৰু প্ৰথমতে নিউক্লিন বুলি কৈছিল এটবিলাক সব ইনফৰমেশন বেসড বস্তু এখানে ঠিক আছে আগতে নিউক্লিন বুলি কৈছিল পিছত নিউক্লিক এসিড বুলি ক'লে পিছত কোনোবাই ক'লে অল্টমেনে কয় কি ক'লে যে নিউক্লিক এসিড তা কিয়নো তাৰ এসিডিক ক্যাৰেক্টাৰ আছে আগতে নিউক্লিন কৈছিল যেতিয়া গম পালে যে তাৰ এসিডিক ক্যাৰেক্টাৰ আছে তেতিয়া নিউক্লিক এসিড বুলি কোৱা হ'ল ঠিক আছে এতিয়া নিউক্লিয়াছৰ ভিতৰত থাকে ইহত ঠিক আছে নিউক্লিন শব্দটো তাৰ নিউক্লিয়াছৰ পৰা আহিছে কিয়নো ইহত ক'ত আছে নিউক্লিয়াছৰ ভিতৰত সোমাই আছে দুটা টাইপৰ নিউক্লিক এসিড পোৱা যায় এটা হল ডিএনএ এটা হল আৰএনএ সাধাৰণতে পৃথিৱীত যিমান জীৱ আছে ব্যাকটেৰিয়া প্ৰটোজোৱা এমিবা মানুহ গৰু ছাগলী গছ-গছনি আটাই বিলাকতে ডিএনএ আছে ডিএনএ থাকিবই লাগিব আৰু এটা কোষত আছে তুমি মূৰৰ চুলিডাল যদি উঘালি চোৱা তাৰ তলত যেটো কোষ লাগি থাকিব তাতো আছে তুমি ভৰিৰ তলুৱাল পৰা যদি এটা কোষ লোৱা তাতো আছে ঠিক আছে আটাই বিলাক কোষতে কি আছে ডিএনএ আছে যিমান কোষ আছে আমাৰ শৰীৰত গোটেই বিলাকতে ডিএনএ আছে আৰু গোটেই বিলাকতে ইনফৰমেশন খিনি লুকাই আছে সেইকাৰণে কেতিয়াবা এই সিআইডি টিআইডি দেখাই নহয় ডিএনএ টেষ্ট কৰি পেলাই মানুহৰ কি অলপমান তেজ লৈ পেলাই চিনাক কৰিব পাৰে আমি এইবিলাক পঢ়িম ফৰেনচিকৰো তোমালোকৰ ইয়াত বহুত বস্তু আছে চেপ্টাৰটো বহুত ইন্টাৰেষ্টিং হয় 12 কোৰ্সটো বহুত ইজিও কিন্তু ক'ব গলে কিহৰ তুলনাত 11 তুলনাত বহুত ষ্টুডেন্টস আছে আৰু এইমান বছৰ পঢ়াই আমি এইটো শিকিছো যে কি ষ্টুডেন্টসে 11 কোৰ্সটো অকমান টান পায় কিন্তু 12 কোৰ্সটো অকমান সহজ পায় কিন্তু বহুত ইন্টাৰেষ্টিং আৰু বহুত ধুনীয়া ধুনীয়া বস্তুৰে ভৰপুৰ ক্লাস 12 কোৰ্সটো বুজি পাব সহজ আৰু বায়োলজি বহুতে কয় মুখস্থ কৰিব লাগিব এনেকুৱা একো নহয় কিছুমান টাৰ্ম মুখস্থ কৰিব লাগিব কিন্তু ইয়াত বুজিবলগীয়া বস্তু বহুত আছে আৰু এবাৰ যদি তুমি বস্তুখিনি বুজি পালা তেতিয়াহে তোমাৰ পঢ়িব মন যাব তেতিয়াহে তোমাৰ মাৰ্কস ভাল আহিব আৰু বুজি পালে বস্তুখিনি নোটছখিনি পঢ়িলে মাৰ্কস ভাল নহয় কাৰণেই নাই সেইকাৰণে বহুত ষ্টুডেন্ট আছে বায়োলজিত লেটাৰ পায় অকমান পঢ়িলেই পাই যায় সহজো পায় বহুতে সেইকাৰণে ঠিক আছে কোনোবাই ৰেইজ হেণ্ড কৰিছা সুহানি ভুলতে হল নেকি ৰেইজ হেণ্ড স্যার হা ৰবা মাতটো তোমাৰ ফাটি ফাটি আহিছে আৰু এবাৰ কবা স্যার আমার ৰবা নোটছৰ কথা কিবা কৈ আছা নেকি মাতটো বহুত মানে ফাঁচি ফাঁচি তুমি লিখি চাট বক্সত লিখিও দিব পাৰা কি সুধিছা তুমি যদি নোটছৰ কথা সুধিছা মই নোটছখিনি দি দিম বাৰু নে কিবা বেলেগ সুধিছা মই ধৰিব পৰা নাই মানে মাতটো এতিয়া চোৱা দুটা টাইপৰ থাকিব ডিঅক্সিৰাইবোনিউক্লিক এসিড আৰু তোমালোকৰ ৰাইবোনিউক্লিক এসিড ডিএনএ বা আৰএনএ এটা কিয় ডিঅক্সিৰাইবোনিউক্লিক এসিড কয় আৰু কিয় তোমাৰ ৰাইবোনিউক্লিক এসিড কয় এইখিনি আমি পাম বাৰু এইখিনি আমি এতিয়া বাৰু টাইম নহব এতিয়া আমি এইখিনি আৰু বেছি দীঘলীয়া নকৰো 5 মিনিট মান আছে সময় অকল তাৰ পিছত এই লিংকটো কাটা যাব এতিয়া মই অকমান কিছুমান বস্তু তোমাক কৈ আছো তুমি কি কলা প্ৰশ্নটো মই ধৰিব নোৱাৰিলো ইয়াতে চ্যাট বক্সত দিয়া নাই ওকে এতিয়া ডিঅক্সিৰাইবোনিউক্লিক এসিড আৰু ৰাইবোনিউক্লিক এসিড তোমালোকে এইখিনি বস্তুৱে ভালকে মনত ৰাখিবা এতিয়া তোমালোকৰ আমি ক্লাছবোৰ কেনেকুৱাকে লওঁ মই জাস্ট এটা সৰু এটা আভাস দিছো আমি বায়োলজিৰ ক্লাছবিলাক
এনেকুৱা ভিডিঅ' লেকচাৰৰ সহায়ত বা এনেকুৱা নোটছৰ সহায়ত এনেকুৱাকে আমি ক্লাছবিলাক ল'ম তোমালোকে কেতিয়াবা এই নোটছটো অকণমান ডাঙৰ লাগিব পাৰে দেখাত ঠিক আছে নোটছ লিখিব লাগিব নেকি নোটছ খিনি এইটো লিখিব লাগিব যিখিনি নোটছ দিও সেইখিনিটো নিজে লিখিব লাগিব তেতিয়াহে তোমালোকৰ প্ৰেক্টিচ হ'ব সেইটো মনত ৰাখিবা যিখিনি ডেইলি শিকাও নোটছ খিনিটো মই এনেকুৱাকে পিডিএফ আকাৰত পঠাই দিম এতিয়া বহুত পেজৰো হৈ যাব পাৰে কেতিয়াবা 100-150 পেজৰ কিন্তু দেখিছা ন বেছি বস্তু নাই এখন পেজত অকমান বস্তু থাকে আৰু মই এক্সামত লিখিব পৰা বিধৰে নোটছ খিনি দিছো যেনেকৈ এইখিনি পঢ়িলে হৈ যায় কিন্তু সদায় মনত ৰাখিবা এনচিইআৰটি বুকছ কেইখন মেইন বায়োলজিৰ কিন্তু এনচিইআৰটি বুকছৰ কেতিয়াবা কি হয় লাইন বাই লাইন পঢ়োতে অকমান দিগদাৰ পোৱা যায় গোটেইখিনি বুজি নাপায় সেইকাৰণে সেইখিনিতহে মই তোমালোকক হেল্প কৰিম আৰু বস্তুটো এটা গোটেই চেপ্টাৰটোৰ থুলমূল আভাস আৰু গোটেইখিনি নোটছ দিম ওকে আৰু যিখিনি নোটছ মই দিম বহুত লিমিটেডে দিম যিখিনি তোমালোকৰ এক্সামত লিখিব পাৰা ভালকে কিন্তু সেইখিনি তোমালোকেতো বহিত লিখিব লাগিব যদি বহিত সেইখিনি বস্তু টুকি নোলোৱা তেতিয়াহ'লে দিগদাৰ হ'ব এছামিছ মিডিয়াম হলে প্ৰব্লেম হ'ব ন এছামিছ মিডিয়াম হলে এছামিছততো নোটছ খিনি দিয়াটো সম্ভৱ নহ'ব তেনেকুৱাকে বুজিছানে নাই অসমীয়া মিডিয়ামত নোটছ খিনি দিয়া নহ'ব তোমালোকৰ কোনোবা অসমীয়া মিডিয়ামৰ আছা নেকি বাৰু ইয়াত মানে এতিয়া অসমীয়া মিডিয়ামৰ পৰা আহা নহয় অসমীয়া মিডিয়ামৰ পৰা অহা মেক্সিমাম সব অসমীয়া মিডিয়ামৰ পৰাই আহা চাগে ইয়াত যেহেতু মই অসমীয়াত বুজাই আছো এতিয়া কোনোবা এনেকুৱা আছে নেকি যাৰ বায়োলজি অসমীয়া মিডিয়ামতেই আছে হয় স্যার আছে অসমীয়া মিডিয়ামতে যদি থাকে ন তেতিয়াহ'লে কিন্তু অলপ দিগদাৰ হ'ব কাৰণ মই এইবিলাক লিখা বস্তু এতিয়া নিউক্লিক এচিড হয় নে নহয় ডেফিনেটলি সেইটো হয়। বস্তুক নিউক্লিক এচিডে কয় অসমীয়াত কিন্তু সেইটো বস্তু মই Yes, ইয়াত sir. অসমীয়াত লিখি বুজাব নোৱাৰিম মানে এই নটকাৰে নট হয়। হতকাৰে নি সেইটো বস্তু মোৰ দিগদাৰ হ'ব বুজিছানে বস্তুটো হয় স্যার মই মানে বুজিছো এইটো স্যার আমাৰ ক্লাছবিলাক সুবিধা কাৰ কাৰণে হ'ব যিবিলাক ষ্টুডেণ্টে ধৰা 10 লৈকে অসমীয়াত পঢ়িলে তাৰপিছত এতিয়া ইংলিছত ল'লে বায়োলজি বহুতে চাবা বায়োলজি ইংলিছত লৈ একেবাৰে মোৰ চুৰ গৰম উঠি যায় মই তেনেকুৱা ষ্টুডেণ্টে আছিলো মই বায়োলজি কি আছিল মই 10 লৈকে মই অসমীয়া মিডিয়ামত পঢ়িছো তাৰপিছত ময়ো ইংলিছত আহিছো মোৰ এনেকুৱা ধৰণৰ প্ৰব্লেম হৈছিল সেইকাৰণে আমি এনেকুৱা গ্ৰুপ অফ ষ্টুডেণ্টকে আমি হেৰি কৰিছো যোনে আগত অসমীয়া আছিল এতিয়া ইংলিছ লৈছে কিন্তু এতিয়াও যদি তোমাৰ বায়োলজিটো ইংলিছৰ অসমীয়াত আছে তেতিয়াহ'লে কিন্তু ক্লাছটো তোমাৰ কাৰণে বহুত লাভজনক নহ'ব বুলি মই ক'ম আৰু কিন্তু তথাপি যদি তুমি কৰিব খোজা বস্তুখিনি বুজোৱাত বুজি পাবা কিন্তু নোটছটো তুমি কালেক্ট কৰিব লাগিব অলপমান বা মই নোটছ খিনিও দিব পাৰিম কিন্তু এইবিলাক বুজোৱা ক্ষেত্ৰত মানে অলপ দিগদাৰ হ'ব বুজিছানে এনেকুৱাকে বুজোৱা বস্তুখিনি এতিয়া মাইটকণ্ড্ৰিয়াটো মই আৰু অসমীয়াত লিখি নুবুজাও সেইটো MITO সেনেকুৱাকেই লিখিম আৰু ইংৰাজীতেই লিখিম যদি তোমালোকে অকল বুজিবৰ কাৰণে যদি ক্লাছটো ল'ব খোজা তেতিয়া ল'ব পাৰিবা নোটছ খিনি বাৰু পাই যাবা তেনেকুৱাকে বা মই অলপমান হেল্প কৰিব পাৰিম বা তোমালোকেও কৰবাৰ পৰা গোটাব পাৰিবা কিন্তু ক্লাছটো ধৰা হ'ব চেপ্টাৰটো স্যার যদি অভাৰঅল বুজিব লাগে সেইখিনিত মই তোমালোকক সহায় কৰিব পাৰিম হ'ব তোমালোকৰ স্যার মেইন গুৰুত্ব মই বুজাতেই দিম বস্তুটো কেনেকে বুজিবা তাৰপিছত কেনেকে তোমালোকে পৰীক্ষাত বস্তুটো লিখিবা এবাৰ বস্তুখিনি হয় বুজি পালে তোমালোকে হৈ যাব বায়োলজিৰ নোটছ ওকে খিনি স্যার মই অলপ চাব লাগিব মোৰ লগত কিন্তু নোটছ খিনি নাই ঠিক আছে মেবি মই কিবা বুকছৰ পৰাই তোমালোকক দিব লাগিব বা তেনেকুৱাকে এইখিনিৰ পৰা এনেকুৱাকে লিখিলে হ'ব সেইটোহে দিম চ' নোটছ খিনি মই এনেকুৱা হ'ব Yes. নোৱাৰো যে এক্সেক্টলি দি দিম বাট ইংলিছৰ নোটছ খিনি কমপ্লিটলি পাবা ইংলিছৰ নোটছ খিনি উইথ ডাইগ্ৰাম তোমালোকে গোটেইখিনি পাই যাবা সেইটোত আমাৰ কোনো প্ৰব্লেম নাই ওকে আমি ক্লাছ বিলাক অহা কালিৰে পৰা ষ্টাৰ্ট কৰিম তোমালোকক ৰুটিনখন চাগে ডেছক্ৰিপশ্যনত তোমালোকে পাই যাবা সোমবাৰ বৃহস্পতিবাৰ আৰু শনিবাৰে আমি ক্লাছ বিলাক কৰো 8টা বজাৰ পৰা হয় ঠিক আছে 8টাৰ হয় পৰা স্যার 9টা লৈকে এতিয়া তাত আমি হয় কিন্তু দুটা লিংক পঠাম কাৰণ জুমৰ ভিডিঅ' বিলাক 40 মিনিটত শেষ হৈ যায় আমি এটা 5 মিনিটৰ গেপ এটা লৈ লম ধৰা 8টাৰ পৰা 8:40 লৈকে ক্লাছ হ'ল 8:40ত এটা 5 বা 2 মিনিটৰ গেপ তাৰপিছত মই আৰু এটা লিংক দিম সেইটো লিংকত আৰু এবাৰ জয়েন কৰিবা তাৰপিছত আমি ক্লাছখিনি কৰিম স্যাৰ আপুনি ইংলিছত Okay, sir. এক্সপ্লেনেশ্যন কৰিবনে মানে মই ইংলিছ মিডিয়ামৰ পৰা হয় ওকে মই চোৱা ইংলিছতো বস্তুখিনি কৈ যাম এনেকুৱা নহয় যে লিখাটো ইংলিছতেই থাকিব বস্তুখিনি হয়নে নহয় কিন্তু বা গোটেই কিন্তু মেক্সিমাম ষ্টুডেণ্টছ এছামিছৰ হয় সেইকাৰণে আমি এছামিছ মিডিয়ামটোকে ইয়াত বেছি অসমীয়া মিডিয়ামতে কোৱা যাব বাট তোমালোকে বুজাতেও বহুত প্ৰব্লেম নহয় আৰু নোটছখিনিতো ইংলিছতেই থাকিব ওকে এতিয়া আমাৰ ভিডিঅ'টো শেষ হ'বলৈ হৈছে যদি কিবা ডাউট থাকে তোমালোকে ডেছক্ৰিপশ্যন লিংকত নম্বৰ দিয়া আছে হোৱাটছএপ নম্বৰ তাত তোমালোকে কণ্টেক্ট কৰিবা সমীৰণ ছাৰৰ লগত গোটেইখিনি বস্তু Okay, sir. ছাৰে চাই গোটেইখিনি তোমালোকে তাৰ পৰা সুধি ল'বা ঠিক আছে ক্লাছবিলাক আৰু Okay, sir. তোমালোকৰ গুগল মিটত ক্লাছ নহয় বায়োলজি ক্লাছটো কিহত হ'ব সদায় জুমতে হ'ব মই জুমতে ক্লাছটো হয়। লওঁ তাত মানে বস্তুটো শিকাব অলপ মই ভাল পাওঁ ঠিক আছে হয় তো ভাল লাগিল তোমালোকক শিকাই বস্তুখিনি ইণ্টাৰেকশ্যন কৰি আশা কৰিছো লগ পাম বা তোমালোক